প্ৰথম কুৱেশ্যনটো দিয়া আছে যে 7x² + 5x - 5 পাবলৈ হলে 7x² - 4x + 5 ৰ লগত কি যোগ দিব লাগিব তাৰ মানে 7x² + 5x - 5 পাবলৈ 7x² - 4x + 5 ৰ লগত কি যোগ দিব লাগিব চাব আমি ইমান ডাঙৰলৈকে নাযাওঁ বহুতে ভাবে কি বহুত ডাঙৰ অংক নহয় একেবাৰে ইজি অংক প্ৰথম কথাটো হৈছে আমি চাম যে 6 পাবলৈ হলে 5 ৰ লগত কি যোগ দিব লাগিব 6 পাবলৈ হলে 5 ৰ লগত কি যোগ কৰিব লাগিব 1 যোগ কৰিব লাগিব এই 1 টো আমি ক'ত পালো 1 টো আমি ক'ত পালো জানেনে এই 6 ৰ পৰা 5 টো বিয়োগ কৰিছো 6 বিয়োগ 5 তেতিয়া আমি 1 পাইছো তাৰ মানে 5 ৰ লগত 1 যোগ কৰিলে আমি 6 পাম ঠিক তেনেকে আমাক যেটো কোৱেশ্চন কৈছে যে 7x² + 5x - 5 পাবলৈ 7x² - 4x + 5 ৰ লগত কি যোগ দিব লাগিব তাৰ মানে ইয়াৰ পৰা এইটো যদি আমি মাইনাস কৰি দিও তেতিয়া হলে আমাৰ ৰিজাল্টটো ওলাই যাব হয় না নহয় যেতিয়াই আমি মাইনাস কৰো তেতিয়াই কি হয় এইটোৰ আগত কি একো নাই মানে প্লাস আছে তাৰ মানে তলত আমি মাইনাস লিখিম এটো প্লাস তো মাইনাস তো প্লাস হৈ যাব আৰু প্লাস তো মাইনাস হৈ যাব হয় মই আগৰ ক্লাছবোৰত এইবিলাক দিছিলো গটিকে এইটো কিমান হ'ব -10 হ'ব হয় এইটো প্লাস আছে এইটো কিমান হ'ব 5x + 4x কিমান হ'ব +9x হয় আৰু এইটো কিমান হ'ব কক এইটো 7 - 7x² তাৰ মানে এইটো গুছি যাব আমাৰ থাকিব কিমান এইখিনি গটিকে আমি কিমান লিখিব পাৰিম 9x - 10 কি কৰিব লাগিব এইটোৰ লগত যোগ দিলে আমি কি পাম এইটো পাম ঠিক আছে প্ৰথমতে আপোনালোকে এনেকৈ চাই লব এনেকৈ চাই লোৱাৰ পিছত আপোনালোকৰ এই অংকটো সহজ হৈ যাব বুজি পাইছে গটিকে 9x - 10 যদি আমি এইটোৰ লগত প্লাস কৰো আমি এইখিনি পাম হ'ব সকলো বুজি পাইছে আপোনালোকে বেক কৰিও চাব পাৰিব মই বৰ্তমান মুছি দিছো ঠিক আছে যদি 3 অংকৰ 24x নাম্বাৰটো নঙেৰে ভাগ কৰিব পাৰি তেন্তে x ৰ মূল্য কিমান 24x এইটোক 3 ৰে ডিভাইড কৰিব পাৰি বুলি কৈছে x ৰ ভ্যালুটো উলিয়াব দিছে কিমান হ'ব x ৰ ভ্যালুটো কিমান হ'ব উলিয়াব দিছে এইবিলাক প্ৰশ্ন আগৰবাৰ আহি গৈছে যোৱা বছৰ কেইটাত আহি গৈছে আৰু আজি আমি তাকে সলভ কৰিবলৈ লৈছো গটিকে ভালদৰে চাব যে 3 ৰে আমি 24x এইটোক ডিভাইড কৰিব পাৰি বুলি কৈছে যদি ডিভাইড কৰিব পাৰি তেতিয়া হলে x ৰ ভ্যালু কিমান হ'ব সেইটো উলিয়াব দিছে আমি প্ৰথমতে এইটো চাম 8 3 গুণ 24 ঠিক আছে এই x ৰ ভ্যালু আপোনালোকৰ অপচন গিটা চাই লব অপচন গিটা দিয়া আছিল আমাক a মানে 1 দিয়া আছিল b মানে 2 দিয়া আছিল c মানে 3 দিয়া আছিল আৰু d মানে কি দিয়া আছিল 6 দিয়া আছিল গটিকে শুদ্ধ উত্তৰটো কোনটো হ'ব x ৰ ভ্যালু কিমান হ'ব লাগিব x ৰ ভ্যালু 1 দিলে তো 3 ৰে ডিভাইড নহব 2 দিলে তো 3 ৰে ডিভাইড নহব 3 দিলে কি হ'ব 3 ৰে ডিভাইড হ'ব তাৰ মানে x আমি 3 দিব পাৰিম গটিকে 3 দিলে ইয়াতে 3 1 3 হয় না নহয় গটিকে যাব গটিকে x ৰ ভ্যালুটো আমি কিমান লিখিব পাৰিম 3 লিখিব পাৰিম গটিকে আমাৰ c টো কি হ'ব শুদ্ধ উত্তৰ হ'ব ঠিক আছে c টো আমাৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকে এনেকৈ চাই লব বস্তুবিলাক নেক্সট কোৱেশ্চনটো চাওক মইটো মুছি দিছো এটা সিম্পলিফাই অংক কৰো এতিয়া ঠিক আছে এটা সিম্পলিফাই অংক কৰিম আমাক সৰল কৰা আগতে আমি বৰকে পাইছিলো সৰল কৰা -7/3 দিয়া আছে তাৰ পিছত ইনটু আৰু ইয়াতে দিয়া আছে 5/4 ইনটু 2/9 সিম্পলিফাই ঠিক আছে কেনেকৈ কৰিম আগতে আমি বাৰবাৰ কৈছিলো যে ব্ৰেকেটৰ ভিতৰত যেটো থাকে সেইকেইটা আমি প্ৰথমতে কৰি লম ঠিক আছে ইয়াতে ব্ৰেকেটৰ ভিতৰত কি আছে 2 ৰে 4 কেইবাৰ যাব 2 বাৰ যাব হয় 5 ৰে 9 ক নাযায় এটো নাযায় গটিকে আমি ভিতৰত কি লিখিম ক 9 দুগুণ 18 আৰু ওপৰত 5 ঠিক আছে গটিকে আমাৰ প্ৰায়খিনি হৈ গল এইখিনি আমি যদি মাল্টিপ্লাই কৰি দিও কাৰণ 7 ৰে 8 ক নাযায় 6 নাযায় 3 ৰে 5 ক নাযায় 7 ক
নাযায়, গতিকে আমি কি কৰিম, গোটেইকেইটা মাল্টিপ্লাই কৰিম। মাল্টিপ্লাই কৰিলে আমাৰ কিমান হ'ব, 8 3 গুণ 24 4 হাতে 8 3 গুণ 3 3 2 5 আৰু ওপৰত কিমান হ'ব 7 5 গুণ 35, গতিকে এইটো হ'ব আমাৰ কাৰেক্ট এনসাৰ। ঠিক আছে, গতিকে চাই লওক একেবাৰে সহজ অংক আৰু এই অংকবিলাক আগৰবাৰ আহি গৈছে, গতিকে এতিয়া মই মুছি দিছো, আপোনালোকে বেক কৰি চাব পাৰিব। নেক্সট কোৱেশ্চনটো চাব আপোনালোকে। নেক্সট কোৱেশ্চনটো দিয়া আছে -3 if -3 to the power m plus 1 into -3 to the power 5 is equal to -3 to the power 7 হলে m এর মান নির্ণয় কৰিব দিছে। একেবাৰে ইজি, আমি যোৱা ক্লাছবোৰত শিকিছিলো যে যদি a to the power 7 into a square থাকিল বাৰু, তেতিয়া আমি কি লিখিব পাৰিম, a 7 plus 2 লিখিব পাৰিম, কিমান হ'ব a to the power 9 হ'ব। ঠিক আছে, এনেকৈ লিখিব পাৰো। গতিকে এই অংকটোৰ ক্ষেত্ৰতো -3 থাকক বা a থাকক বা b থাকক, যিয়ে কি নাথাকক কোনো মেটাৰ নকৰে। -3 আছে, -3 টো লিখিলো টু দি পাৱাৰত, আমাৰ ইয়াতে যেহেতু মাল্টিপ্লাই আছে, এইটো আৰু এইটো কি হ'ব, পাৱাৰ কেইটা কি হ'ব, যোগ হ'ব। ঠিক আছে, আৰু এফালে কি থাকিব -3 টু দি পাৱাৰ 7 হ'ল। গতিকে -3 আমি গুচাই দিব পাৰো, থাকিব কিমান m plus 1 1 plus 5 মানে 6 আমি ডাইৰেক্ট লিখিব পাৰো, আৰু এফালে থাকিব 7। গতিকে ইয়াতে +6 টো কি হৈ আছে, প্লাস হৈ আছে, সেইফালে গলে কি হ'ব মাইনাস হ'ব, হয় না নহয়? আমি যেনেকৈ ঘৰৰ পৰা আলহী খাব গলে কাপোৰটো চেঞ্জ কৰি যাওঁ, ঠিক তেনেকৈ ইও কাপোৰটো চেঞ্জ কৰি গৈছে, প্লাস আছিলে মাইনাস হৈ গৈছে। যদি মাইনাস থাকিলে হয় তেতিয়া হি প্লাস হৈ গল হয়। ঠিক আছে, যদি ইয়াতে ডিভাইড হৈ থাকে তেতিয়াহলে সিফালে গলে কি হ'ব, মাল্টিপ্লাই হ'ব, আৰু যদি ইয়াতে মাল্টিপ্লাই হৈ থাকে সিফালে গলে কি হ'ব, ডিভাইড হ'ব। ঠিক আছে, গতিকে আমাৰ কিমান হ'ল m = 1 হ'ল। বুজি পাইছে, m = আমাৰ কিমান হ'ল 1 হ'ল। এই কোৱেশ্চন বিলাক আগৰবাৰ আহি গৈছে, ভালদৰে চাই লওক, আপোনালোকে বেক কৰি চাই ল'ব, মই মুছি দিছো। নেক্সট কোৱেশ্চনটো চাব, এটা খোৱা পানীৰ ফেক্টৰীত এটা যন্ত্ৰই 6 ঘণ্টাত 840 বটল পানী ভৰাব পাৰে, 5 ঘণ্টাত কিমান বটল পানী ভৰাব? 6 ঘণ্টাত 840টা বটল ভৰ্তি কৰে, হয়। 1 ঘণ্টাত কিমান কৰিব? একদম ইজি অংক, হয় না নহয়? একদম ইজি অংক। কিমান হ'ল 6 1 গুণ 6, ডিভাইড কৰিলে আপোনালোকে ডিভাইডটো কৰি চাব, এনেকৈ কৰি চালে হ'ল 6 1 গুণ 6, ইফালে থাকিব 24, 6 4 গুণ কিমান হ'ব 24 হ'ব, তাৰ মানে 14, এটো 0 আছিল নহয়, 0টো ইয়াতে বহাই দিব লাগিব, 140টা। 1 ঘণ্টাত 140টা বটল ভৰ্তি হয়, আৰু 6 ঘণ্টাত কিমানটা হয় 840টা। 1 ঘণ্টাত যদি 140টা বটল ভৰ্তি হয়, তেতিয়া হলে কিমান ঘণ্টাৰ কথা কৈছে আমাক, 5 ঘণ্টাৰ কথা কৈছে। 5 ঘণ্টাত কিমান হ'ব 140 * 5, হয় না নহয়? 5 4 গুণ 20 ৰ 0, 7 2 5 1 গুণ 5, 5 2 7, আৰু এটো 0টো কিমান হ'ল 60টা বটল কি কৰিব, ভৰ্তি কৰিব 5 ঘণ্টাত। হ'ব, বুজি পাইছে? 6 ঘণ্টাত 840টা, 1 ঘণ্টাত আমি উলিয়াই ললো, তাৰপিছত 5 ঘণ্টাটো মাল্টিপ্লাই কৰি দিছো। ঠিক আছে, গতিকে এনেকৈ কৰিব লাগিব, একদম সিম্পল অংক, ইমান টান অংক কেতিয়াও নাহে, একেবাৰে ইজি, আৰু অংক বোলা বস্তুটো বহুত সহজ। মিলিমিটাৰৰ কেইখন আছে বুলি কৈছে, 5খন আছে, আৰু ইফালে আপোনালোকৰ 0.016 মিলিমিটাৰৰ কাগজ কেইখন আছে, 5খন কাগজ আছে, 5 2 গুণ 10, 100 মিলিমিটাৰ। ঠিক আছে, আৰু ইফালে আমাৰ কিমান হ'ব, এফালে কিমান হ'ব কক, 5 6 গুণ 30ৰ 0, হাতে থাকিব 3, 5 1 গুণ 5, 5 3 8, হয় 80 হ'ল। কেইটাৰ আগত দশমিক, এটা দুটা তিনিটাৰ আগত দশমিক, আমাৰ দুটাহে আছে, এটা দুটা এটা 0 দি কিনে আমি ইয়াতে এটা পইণ্ট দিব পাৰিম, আৰু এইটো অলপ ভাল দেখাকে আমি 0 এটা আগত বহাই দিব পাৰিম, হয় না নহয়? হৈ গ'ল।
গতিকে আমাৰ ইমান মিলিমিটাৰ কি হৈছে মোটা কিতাপ আছিল 5খন ইমান কি আছিলে কাগজ আছিলে ঠিক আছে এতিয়া আমি এখিনি যদি প্লাস কৰো কিমান হ'ব 100.080 এটো প্লাস কৰাতে আপোনালোকে সদায় ইয়াতে পইণ্টৰ পিছত 0 আছে না নাই গটে 0 আছে এইবিলাক যিমান লিখি থাকে লিখি থাকক ইয়াতে আমি পইণ্ট দিম পইণ্ট আছে 080 এনাকৈ লিখিম ইয়াতে হ'ব 100 আৰু ইয়াতে হ'ব 080 যি লিখে আৰু গতিকে আমাৰ কিমান হ'ব 100 পইণ্ট এটো পইণ্টৰ পিছত যেটো 0 দৰকাৰ নাই 100.08 ইমান মিলিমিটাৰ মোটা কি হয় কি বুলি কৈছিলে আমাক থাকটো কিমান মোটা 100.08 মিলিমিটাৰ মোটা ঠিক আছে হৈ গল বুজি পাইছে নেক্সট কোৱেশ্চনটো চাই লব এখন বেৰ হাজতে 15 জন কৰ্মীৰ 48 ঘণ্টা লাগিলে সেই একেখন কাম 30 ঘণ্টাত কৰিবলৈ কিমান জন কৰ্মী লাগিব 48 ঘণ্টাত কিমান জন কৰ্মীয়ে শেষ কৰে সেইটো প্ৰথমতে আগতে চাই লও 48 ঘণ্টাত কিমান জন কৰ্মীয়ে শেষ কৰে 15 জন হয় 15 জন দিয়া আছিল না নিশ্চয় 15 জন দিয়া আছিল 15 জন কৰ্মীয়ে 48 ঘণ্টাত শেষ কৰে আমি যদি উল্টাকে কওঁ 48 ঘণ্টাত 15 জনে শেষ কৰে হয় না নহয় কি উল্টাকে লৈছো আমাক উলিয়াব দিছে যে কিমান জন কৰ্মী লাগিব সুধিছে হেকাৰণে আমি উল্টাকে লিখিছো বস্তুটো 48 জনে শেষ কৰে 48 ঘণ্টাত শেষ কৰে 15 জনে 1 ঘণ্টা শেষ কৰিবৰ কাৰণে মানুহ কম লাগিব নে বেছি লাগিব ডেফিনেটলি বেছি লাগিব 48 পূৰণ 15 ঠিক আছে আমাৰ কিমান ঘণ্টা দিছে 30 ঘণ্টা 30 ঘণ্টাত 1 ঘণ্টাত যদি এইখিনি মানুহ কৰি শেষ কৰে 30 ঘণ্টাত এইখিনিতকৈ কম লাগিব গতিকে আমি কি কৰিম ডিভাইড কৰিম হয় গতিকে আমি ডিভাইড কৰি দিলো হৈ গল এইটো অলপমান উলটা কিন্তু চাব দেই এটা কলৰ দাম 10 টকা 10টা কলৰ দাম কিমান হেনুকুৱা নহয় এইটো কি হয় মানুহে 48 ঘণ্টা কৰে 48 ঘণ্টাত 15 জন মানুহে কৰি শেষ কৰি পেলাই গতিকে 1 ঘণ্টাত তো বেছি মানুহ লাগিব সেই একেটা কাম শেষ কৰিবৰ কাৰণে হয় না নহয় সেই কাৰণে মাল্টিপ্লাই কৰিছো যত বেছি হয় তাতে মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে ইয়াতে 30 ঘণ্টাত এটা 1 ঘণ্টাত যদি এইখিনি মানে শেষ কৰে হিয়তক বেছি সময় দিছো আচ্ছা ঠিক আছে তোমালোকক বেছি সময় দিছো ডেফিনেটলি মানুহ কম লাগিব সেই কাৰণে মই কি কৰিছো ডিভাইড কৰিছো হ'ব ক্লিয়াৰ হৈছে এতিয়া চাব 15 দুগুণ 30 দুইৰে এটো কেবাৰ যাব 24 বাৰ তাৰ মানে 24 জন মানুহ লাগিব 30 ঘণ্টা শেষ কৰিবৰ কাৰণে একদম সিম্পল অংক হৈছে আপোনালোকে চাই লওক গতিকে এই যেগিটা অংক মই আপোনালোকক আজি দিলু আপোনালোকে এই গুটিগিটা অংক যাতে ভালদৰে চাই কাৰণ এনেকুৱা অংক মানে এই অংক কেইটা যোৱা পৰীক্ষাবোৰত আহি গৈছে গতিকে সেই কাৰণে মই বাছি আপোনালোকে চাওক মই বাছি কোৱেশ্চন বিলাক লৈ আহিছো এইয়া কোৱেশ্চন পেপাৰ এখন কোৱেশ্চন পেপাৰ হয় চাওক এখন কোৱেশ্চন পেপাৰ মই আপোনালোকক দেখুৱাইছো এখন কোৱেশ্চন পেপাৰ এই কোৱেশ্চন পেপাৰখনৰ পৰা মই লৈ আহিছো বুজি পাইছে এই চাওক ওপৰত লিখা আছে গভৰ্নমেন্ট অফ আসাম গতিকে এনেকুৱা ধৰণৰ অংক আহিব পাৰে আপোনালোকে এই অংকবিলাক ভালদৰে প্ৰেক্টিছ কৰক আৰু মই যেতিয়া শিকাব ওলাম তেতিয়া আপোনালোকে বহি কলম উলিয়াই ল'ব আজি ক্লাছটো বেছি দীঘলীয়া নকৰো আপোনালোকে এই অংকখিনি চাই লওক আৰু যোৱা ক্লাছবোৰতো মই শিকাইছো বহুতখিনি আপোনালোকে সেইখিনি অলপ চেষ্টা কৰক নিশ্চয় পৰীক্ষা ভাল হ'ব সকলোকে শেষত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছো